কি কৰিছোঁ, আমাৰ এই কলেজখন 1994 পৰা আমি ইতিমধ্যে আগতো ইয়াৰে স্পষ্টীকৰণ দিছোঁ। 1994 চনতে স্থাপিত হোৱা কলেজ, মানে ডিগ্ৰী কলেজৰ লগত আছিল। তাৰপিছত আমি ফালৰিঘাটী আহিলোঁ, কলেজৰ লগত নহয় কাৰণে হাই ছেকেণ্ডেৰী ছেকশ্যন। গতিকে 2010 পৰা আমি 2010 পৰা আজি 2024লৈকে ইয়াত কাম কৰি আছোঁ। আৰু পৰিচালনা কমিটিয়ে তেতিয়াই আমাৰ পৰা অনুদান লৈ গৃহ নিৰ্মাণ কৰিছে। আৰু আমাৰ মানে ভৱিষ্যত হোৱাৰ আশাত আমি গোটেইবিলাকে বুজন পৰিমাণৰ অনুদান দি ইয়াত সোমাই আছোঁ। তাৰপিছত মিটিং হৈ থাকে, তেওঁলোকে কিবা কিবি কাম কৰা বুলি কয়। লাষ্ট মোমেণ্টত আমি গম পালোঁ যে মানে কি হৈছে, কলেজখনৰ কোনো মানে কাম অগ্ৰগতি হোৱা নাই। তাৰপাছত চৰকাৰী কি আইন আহিল যে মানে ভেঞ্চাৰ হিচাপত কোনো অনুষ্ঠানেই নহয়। এতিয়া আমি চৰকাৰী সেই আইনখনক আমি আদৰণি জনাইছোঁ, আমি বুজিছোঁ প্ৰাইভেট কৰিব লাগিব, আমিও যাম। কিন্তু কি কৰিছে, পৰিচালনা সমিতিৰ সভাপতি প্ৰমুখ্যে কেইজনমান লোক, মুষ্টিমেয় লোক লগ হৈ তাৰমানে এই অনুষ্ঠানখনৰ গোটেইখিনি বস্তু, তাৰমানে মাটি বাৰীৰ পৰা গোটেইখিনি তেওঁলোকৰ নামত ব্যক্তিগতভাৱে তেওঁলোকৰ নামত কৰি লৈছে। প্ৰাইভেট হ'ব যিহেতু সমগ্ৰ অঞ্চলত, গতিকে সেইকাৰণে অঞ্চলবাসী ৰাইজক অৱগত কৰাটো আমি বিচাৰিছোঁ। তাৰ কাৰণে আমি তেওঁলোকৰ ওচৰত দাবী জনাই যে এখন সাধাৰণ সভা আমাক দিব লাগে এই বিষয়টো লৈ। আৰু সেই দাবীটোত আমি যোৱা মঙলবাৰৰ পৰা কৰ্মবিৰতি আৰম্ভ কৰিছোঁ। যোৱা মঙলবাৰে সভাপতি বনমালী দাস ইয়াত আহিছে, 2জন সদস্যক লৈ আহি আমাক ইমান বেয়া ব্যৱহাৰ কৰিছে, ধমকি দি আমাক কথা কৈছে। আমি এখন তেওঁৰ ওচৰত এপ্লিকেশ্যন দিছোঁ, তেওঁ এপ্লিকেশ্যনখন লগতো লৈ অহা নাই, তেওঁ পঢ়া নাই। আমাৰ লগৰ টিচাৰক ধমকি দি তেওঁ পঢ়িব দিছে, গোটেইখন শুনাব লাগে। তাৰপিছত আমাৰ প্ৰতি মানে ব্যৱহাৰ তেওঁৰ এনেকুৱা, আমি এখন ইনষ্টিটিউটত আজি 14 বছৰে কাম কৰিছোঁ, কিন্তু যেনেকুৱা ব্যৱহাৰ কৰিছে সামাজিকভাৱে, সেইদিনা ল'ৰা ছোৱালীও যথেষ্ট আছে। আমি খুবেই দুখিত। আৰু তেওঁলোকে আচল সমস্যাটোৰ পৰা ফালৰি কাটি তেওঁলোকে বেলেগ কথালৈ টানি লৈ গৈছে আৰু আমাক ধমকি দিছে যে তেওঁলোকে বেলেগ কলেজৰ পৰা প্ৰফেচাৰ আনি ইয়াতে তাৰমানে ক্লাছ কৰাব। আমাৰ মানে যিটো সমস্যা যে তেওঁলোক 11জনৰ নামত কিয় কৰিলে, সমগ্ৰ ৰাইজক বস্তুটো অৱগত কৰাৰ কাৰণে অতি সোনকালে এখন সাধাৰণ সভা আহ্বান কৰিব লাগে। সেই কথাটো তেওঁলোকে গুৰুত্ব দিয়া নাই। আজি 4-5 দিন হ'ল কোনো আমি তেওঁলোকৰ পৰা উত্তৰ পোৱা নাই। সেইকাৰণে আমাৰ কৰ্মবিৰতি আমি অব্যাহত ৰাখিবলৈ বাধ্য হৈছোঁ। আজি শিক্ষক দিৱস, এনেকুৱা এটা পবিত্ৰ দিনত কিমান দুখ লাগিছে আমাৰ। ল'ৰা ছোৱালী 2-4টা আহিছে যি গম নাপায়, কিন্তু বাকীখিনিক আমাৰ অধ্যক্ষ মহোদয়ে কলেজ বন্ধ বুলি সিহঁতক প্ৰাইভেটলি ফোন কৰি সিহঁতক জনাই দিছে যে কলেজ বন্ধ, কলেজত কোনো আহিব নালাগে। এই অধ্যক্ষজনে তাৰমানে কমিটিৰ সেই কেইজন মানুহৰ লগত লগ হৈ আছে। বিপুল বায়ন অধ্যক্ষ, তেওঁ তাৰমানে ঘৰে ঘৰে গৈছে ষ্টুডেণ্টৰ, গৈ ষ্টুডেণ্টক কৈছে যে আজি শিক্ষক দিৱসত কেতিয়াবা স্কুল বন্ধ বা কলেজ থাকে নেকি। কলেজৰ টিচাৰে কৰ্মবিৰতি কৰিছে, কিন্তু সিহঁতে আহিব বিচাৰিছে, ফোন কৰিছে, কৈছে যে প্ৰিন্সিপালে বন্ধ বুলি সকলোকে মানে আজি অহাৰ কাৰণে বাধা দি দিছে ইয়াতে। গতিকে সেইকাৰণে এতিয়া ল'ৰা ছোৱালী কোনো মানে উপস্থিত নাই। 2-4জন আহিছে প্ৰাইভেটকৈ, আহি আমাক ইয়াত আজি তাৰমানে কি কৰিছে, আশীৰ্বাদ লৈছে আমাৰ পৰা। গতিকে এনেকুৱা এটা দিনত কেনেকুৱাকৈ টিচাৰক হেৰি কৰে, কিন্তু তেওঁলোকে এনেকৈ তাৰমানে আমাক সমাজৰ মাজত এনেকুৱাকৈ ল'ৰা ছোৱালীখিনিক এতিয়া ঢাল বনাই লৈছে যে টিচাৰ আনি দিব, কিবা আনি দিব, প্ৰলোভন দি। আমাৰ ল'ৰা ছোৱালীৰ লগত কোনো কথা নাই। আমাৰ হ'ল সেই কেইজনমান ব্যক্তি, পৰিচালনা সমিতি বুলি নহয়, কেইজনমান ব্যক্তি, সভাপতি বনমালী দাস সহিতে কেইজনমান সমিতিৰ, লক্ষ্যধৰ কলিতা, বনমালী দাস, এনেকৈ কেইজনমান ব্যক্তিয়ে তাৰমানে কি কৰিছে, এই বস্তুটো, এই সমগ্ৰ আমাৰ কলেজৰ এই 11 বিঘা মাটি ঘৰ গোটেইখিনি তেওঁলোকৰ নামত। চমৰীয়াৰে মানুহ, হয়, লক্ষ্যধৰ কলিতা চমৰীয়াৰে মানুহ। তেওঁলোকে তাৰমানে ইয়াতে এই গোটেইখিনি তেওঁলোকৰ নামত নিজাববীয়াকৈ লৈছে। NGO এটা বনাইছে, ৰেজিষ্ট্ৰেশ্যন কৰিছে। আমাৰ সেইটোতে আপত্তি। নহয়, আগতে কলেজৰ নামত আছিল। যেতিয়া প্ৰাইভেট কৰিব লাগে তেওঁলোকে কি কৰিছে, এটা NGO বনাই, তাৰমানে আগতে চমৰীয়া আঞ্চলিক জুনিয়ৰ কলেজৰ নামত তেওঁলোকে এটা NGO বনাইছে। তেওঁলোকৰ তাৰমানে নিজৰ মনে মিলা ব্যক্তি কেইজনমান লগ হৈ, তাত যে কাৰ্যবাহী সমিতিৰো গোটেই সদস্য নাই, তেওঁলোকৰ যাক ভাল লাগে তেওঁলোকৰ ব্যক্তিগত মুনাফাৰ কাৰণে তেওঁলোকে সেই কামটো কৰিছে। আৰু তাৰে প্ৰতিবাদত আমি কি কৰিছোঁ যে সাধাৰণ সভাক অৱগত কৰক, মিটিংখন দিয়ক, সাধাৰণ সভা এখন আহ্বান কৰক। যদি সাধাৰণ সভাত ৰাইজে যিটো লয়, সিদ্ধান্ত লয়, আমি তাৰমানে সেইটোকে মানি লওঁ।